আমাৰ লাইফত যিবিলাক ঘটনা ঘটে সেই সকলোবিলাক আমি ভাবোঁ কি চব ঈশ্বৰে দিছে বুলি ভাবোঁ, কিন্তু তেনেকুৱা নহয়। আমাৰ লাইফত মেক্সিমাম প্ৰব্লেম, মেক্সিমাম সমস্যা, মেক্সিমাম দুখ কষ্টবিলাক, ঘৰৰ অশান্তি হওক, অন্য কিছুমান প্ৰব্লেম, সকলোবিলাকেই চেতান বা দুষ্ট আত্মাই আমাক ক্ৰিয়া কৰে। যেতিয়া নেকি আমাৰ চেতান বা দুষ্ট আত্মাই ক্ৰিয়া কৰে, তেতিয়া আমাৰ লাইফত অশান্তি হয়, দুখ হয়, কষ্ট হয়, বহুত সমস্যাত ভুগিব লগা হয়, বেমাৰো হয়। এই সকলোবিলাক দুখ কষ্ট হৈছে চেতান বা দুষ্ট আত্মাই ফালৰ পৰা আহে। সেয়ে বাইবেলত স্পষ্টকৈ লিখা আছে। আপোনালোকে যদি চান মাতিকা সুচামাচাৰ অধ্যায় 13 বচন 26 পৰা 28লৈকে পঢ়ে, আপোনালোকে ক্লিয়াৰলি চাফ নজৰত আপোনালোকে যদি পঢ়ে তেন্তে আপোনালোকে বিচাৰি পাব। চাওক, মই পঢ়ি দিছোঁ। जब लोग सो रहे थे तो उसका बेरी आकर गेहूं के बीच जंगली बीज बोकर चला गया। जब अंकुर निकले और बाले लगे तो जंगली बीज भी दिखाई दिए। इस पर गृहस्थ के दास ने आकर उससे पूछा, हे स्वामी, क्या तूने अपने खेत में अच्छा बीज नहीं बोया था? फिर जंगली दाने के पौधे उसमें से कैसे आए, कहाँ से आए? स्वामी ने दास से कहा, ये किसी बैरी का काम है। यह गम पाले নহয়? যেতিয়া নেকি আমি শুই থাকোঁ, ইয়াত বাইবেলৰ ভাষাত শুই থকা মানে পাপ কাম। যেতিয়া নেকি আমি প্ৰাৰ্থনা এৰি দিওঁ, সাধনাত ভাগ লোৱা এৰি দিওঁ, তেতিয়া আমি কি হয়, পৃথিৱীৰ বস্তুবিলাকত আমি মগ্ন হৈ যাওঁ। তেতিয়া আমাৰ লাইফত কি হয়, আমাৰ পৰা লাইফত পাপে কভাৰ কৰি লয়, পাপে কব্জা কৰি লয়। তেতিয়া আমি যেতিয়া পাপ কৰোঁ, আমি গম নাপাওঁ কি আমাৰ লাইফত কি কৰি আছোঁ। পাপটো আমি কৰি ভাল পাওঁ। যেতিয়া নেকি শুই থকা, যেতিয়া নেকি আমি পাপ কাম কৰি থাকোঁ বুলি কওঁ, পাপ কাম আমি কৰি থাকোঁ, সেইটো বাইবেলৰ ভাষাত নিন্দ কি ঘাৰি বুলি কয়, শুই থকা বুলি কৈছে। সেইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে, তুম সো কিউ ৰহে হো, উঠো আৰু প্ৰাৰ্থনা কৰোঁ। সেইটো কাৰণে যেতিয়া নেকি আমি শুই থাকোঁ, আমি পাপ কাম কৰি থাকোঁ, কিছুমান বেৰি আহি কিনে আমাক কৰি থৈ যায়। সেনেকুৱা কামবিলাক আমাক প্ৰেৰণা দিয়ে। যেতিয়া আমি পাপ কামটো কৰোঁ, তেতিয়া পাপে আৰু কয় যে সেইটো কাম তই কৰ, সেইটো কাম কৰ। চেতানে কয় যে সেই আৰু কাম কৰ এনেকুৱা কামটো। গতিকে আমি শুই থকা অৱস্থাত যিটো পাপ কাম যদি আমি কৰি থাকোঁ, তেতিয়া পাপে আমাক কব্জা কৰি লয় আৰু আমি পাপ কাম কৰিবলৈ উৎসাহিত হৈ পৰোঁ। সেইটো কাৰণে কৈছে যে এই কিছু বেৰি কা কাম হে। আৰু যেতিয়া নেকি আমি পাপ কাম কৰোঁ, আমাৰ জীৱনত চাবচোন, আমাৰ মষ্ট প্ৰব্লেমবিলাক, মেক্সিমাম প্ৰব্লেম, আমাৰ ঘৰৰ অশান্তি হওক, যিবিলাক অশান্তি হয়, আপুনি ক'ৰ পৰা আহে, আপুনি মেইন চ'ৰ্চেছটো চাবচোন, ক'ৰ পৰা আহে। আমাৰ ঘৰৰ অশান্তি হ'লে মানে কিবা এটা যদি আমাৰ ঘৰৰ অশান্তি হয়, দুখ হয়, কষ্ট হয়, বেমাৰ হয়, মেইন প্ৰব্লেমটো ক'ত আছে আপোনালোকে যদি বিচাৰি পায়, তেন্তে আপোনালোকে বিচাৰি পাব তাৰ প্ৰব্লেম হৈছে চেতান, দুষ্ট আত্মা। তুম আশিষকে বাৰিছ হোনে কে লিয়ে বুলাই গয়ে হো বুলি বাইবেলত লিখা আছে। যেতিয়া নেকি আমাক পৃথিৱীলৈ পঠিয়াইছে, আশীৰ্বাদৰ বৰষুণ হ'বৰ কাৰণে পঠিয়াইছে। কিন্তু আমি ভাবিছোঁ কি হ'ল, সংসাৰলৈ আহি আমি কি পাওঁ, আমাৰ জীৱনত অশান্তি, দুখ কষ্ট হয়। কেলে হয়? এই কিছু বাইৰি কা কাম হে। বাইৰি যিটো নেকি চেতান। যেতিয়া নেকি চাবচোন, আপুনি কিবা এটা কাম কৰিব, আপোনাক বেয়া, আপোনাৰ লগৰ হং দোস্তি মানুহ কিছুমান আছে, আপোনাক বেয়া কাম কৰিবলৈ আপোনাক উৎসাহ দিব, প্ৰেৰণা দিব, ভালটো কৰিবলৈ নে বেয়াটো কৰিবলৈ। সেইটো হৈছে চেতান আৰু দুষ্ট আত্মা। গতিকে কৈছে এই কিছু বাইৰি কা কাম হে। গতিকে আপোনালোকে বাইৰিৰ কথা নুশুনিব, ঈশ্বৰক বিশ্বাস কৰক, বাইবেল পঢ়ক, প্ৰাৰ্থনা কৰক। বাইৰি কি বস্তু, চেতান কি বস্তু, নিজে নিজে ওলাই পৰিব। ঈশ্বৰৰ প্ৰশংসা হওক।